অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অতি অভিলাষী আৰু সংস্কাৰমূলক আঁচনি প্ৰৱৰ্তন কৰিছে। এয়া হৈছে নিযুত মাইনা। আমাৰ যিসকল ছাত্ৰীসকলক আমি কিতাপত দেখা পাওঁ যে আধাতে তেওঁলোকে শিক্ষা সামৰিব লগা হয় একমাত্ৰ আৰ্থিক দৰিদ্ৰতাৰ কাৰণে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে ড্ৰপ আউট নহয়, যাতে মাজতে যাতে তেওঁলোকে শিক্ষা সামৰিব নোৱাৰে, যাৰ কাৰণে কি শিক্ষা সামৰাৰ লগে লগে ঘৰখনৰ সকলোৱে মিলি পেলাই বিয়াৰ গুৰুত্ব দিয়ে, বিয়া পাতিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই যিটো সমস্যা হৈছে আৰ্থিক সমস্যা, এই আৰ্থিক সমস্যাটো নিৰাময় কৰিবৰ কাৰণে তেখেতে বাল্য বিবাহৰ বিৰুদ্ধে যি এটা অভিযান আৰম্ভ কৰিছে, এই অভিযানটোৰ আঁৰত এই ধৰণে এই যিটো নিযুত মইনা আঁচনি, এই আঁচনিটোৱে এটা সংস্কাৰমূলক দৃষ্টিভংগী যাতে ছাত্ৰীসকলৰ মনতো পোষা মেলে আৰু আমাৰ অভিভাৱকসকলৰ যাতে সজাগ হয় আৰু আৰ্থিক দৰিদ্ৰতা যাতে মূল কাৰক নহয়, এইবাবেই এই আঁচনিটো সঁচাকৈয়ে অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে এই সকলোবোৰ আঁচনিৰ মাজতে এটা শ্ৰেষ্ঠ আঁচনি হিচাপে পৰিগণিত হৈছে। আঁচনিৰ ফৰ্মখন পাই অতিকৈ সুখী হৈছো। ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলো আৰু চিপাঝাৰ সমষ্টি বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলো। সন্মানীয় বনমন্ত্ৰী আমাৰ অভিভাৱক মন্ত্ৰী তেখেত আৰু আমাৰ বন বিভাগৰ যিমানবোৰ আমাৰ উচ্চপদস্থ বিষয় আছে আৰু আমাৰ আয়ুক্ত ডাঙৰীয়া আছে, সকলোকে লৈ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লৈ আমি এই সমস্যাটো নিৰাময় কৰিবৰ কাৰণে এটা অতি গুৰুতৰ সমস্যা, এইটো এটা মহৰ উপদ্ৰৱ। সেই সমস্যাটো নিৰাময় কৰিবৰ কাৰণে আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু সেইমতে মই আশা ৰাখিছো যে ৩-৫ মাহ মানৰ ভিতৰতেই আমি সেই উদণ্ড মহ কেইটাক আমি নিৰাময় কৰি তেওঁলোকক অন্ততঃ আমাৰ যিবিলাক উপদ্ৰৱ কৰে খেতিৰ উপদ্ৰৱ, সেই উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমাৰ সেই আঁচনিটো কাৰ্যক্ষম হ'ব বুলি আমি ভাবিছো আৰু সেই কামটো আমি আৰু বাৰিষাত ঠিক শেষ হোৱাৰ লগে লগে আমি আৰম্ভ কৰিম।